আজি চাওক আপুনি আসাম মালা যেটো ৰাস্তা বনাই আছে বৰ্তমান আপুনি নীলবাগানৰ পৰা আমাৰ হুজাই টাউনলৈকে ৰাস্তাটো হৈ গ'ল। আমাৰ ইয়াৰ মানুহ কি আমি মানুহ নহয় নেকি? আমাৰ ৰাস্তা যেটো পৰিস্থিতি হৈ আছে বৰ্তমান এখন গাড়ী গ'লে মানুহে বেমাৰী নহলে বেমাৰী হৈ যাব যি পৰিস্থিতি হৈ আছে। নালাৰ অন্তমা পানী জমি আছে জাগায় জাগায়। আমাৰ অতি সোনকালে আমাৰ দাবীটো পূৰণ কৰিব লাগে। আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। আমি আসাম মালা ৰাস্তা বনাইছে আমাৰ বিজেপি চৰকাৰ, আমি আশাৰে আছো আমাৰ ৰাস্তাটো হ'ব বুলি। ইয়াত কোনো কাম নাই। যিমান কাম আপুনি চাওক নীলবাগানৰ পৰা ৰাস্তাটো অতি সোনকালে কামটো হৈ গ'ল। আমাৰ পিনে কি মানুহ নাথাকে নেকি? আমাৰ ৰাস্তাটো আমাৰ দাবী এইটোৱে, আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। আজি কিবা এটা সলিউশন হ'বই লাগিব, সলিউশন কিবা এটা হ'বই লাগিব এইটো ৰাস্তাৰ কাৰণে, নহ'লে আমি বাট এৰি নিদিওঁ। আমাৰ যেটো প্ৰতিক্ৰিয়া চলি আছে এইটো চলি থাকিব, কিন্তু আমাৰ কথা হ'ল আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। এইটোৱে আমাৰ দাবী। আমাৰ ৰাস্তাৰ লগত নালাটো হ'ব লাগে, এইটোৱে আমাৰ কথা। আমাৰ যেটো এইটো টুপ্ৰিং ৰোড যেটো হৈ গৈ আছে আমাৰ ডাঙৰিবাৰী হৈ পেলাই ফ্লাইঅভাৰৰ পৰা যেটো ৰাস্তাটো হৈ আছে আমাৰ কাৰ্বি আংলংলৈকে, এইটো ৰাস্তা অতি সোনকালে হ'ব লাগে আমাৰ। আমি পথ অৱৰোধ কৰিছো কাৰণ চাওক আমি আমাৰ নিজৰ কাৰণে অহা নাই যে আমি যে অকলে আমি যাম, মানুহ সকলোৰ কাৰণে এইটো ৰাস্তাটো না। মানুহৰ যি অসুবিধা হৈ আছে আজি বহুত প্ৰব্লেম হৈ আছে মানুহৰ। আপোনালোকে নিজেও চাইছে, আপোনালোকে নিজেও এইপিনে অহা যোৱা কৰে, আপোনালোকে নিজেও গম পায় ৰাস্তাটো কি পৰিস্থিতি চলি আছে। আমাৰ কথাটো হ'ল আমাৰ কাৰো প্ৰতি খুব নাই, কথা হ'ল আমাৰ ৰাস্তাটো হ'ব লাগে। আমাৰ এইটোৱে দাবী, ৰাস্তা নালা আমাৰ অতি সোনকালে হ'ব লাগে। আছে বাকীজনে কেনেকৈ যাব আৰু পানীটো মানে পুৰা চুইমিং পুল নিচিনা সাঁতুৰিব পাৰিব এইটো পুৰা এইটো আৰ পাৰ। তাৰপিছত ড্ৰেইনৰ মানে আমি কমপ্লেইন দিব গৈছিলোঁ PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ। ইঞ্জিনিয়াৰে কৈছে ইয়াত মানে ড্ৰেইনটো নাই, মানে এইটো লজিকটো মানে বুজি পোৱা নাই। য'ত মানে ইমান মানুহ বেছি, য'ত পপুলেশ্যনটো বেছি হয় তাত ড্ৰেইন নবনায়, এই চিঙৰা বস্তি মাটি খোলা ফালে ড্ৰেইন বনায়। তাতটোতো ফাট নহয় না। ইয়াতোতো যদি পানী ৰাস্তাত উঠি যায় যাবলৈ পানীটো নাই, তাৰ মানুহে ঘৰে ঘৰে সোমাই যায়। ড্ৰেইনটো মেইন হয় প্ৰথমত। ড্ৰেইনটো বনোৱাৰ লগে লগে ৰাস্তাটো বনাই দিব লাগে। আৰু ৰাস্তাটো নহ'লে মানে ইয়াতে স্কুলৰ ষ্টুডেণ্ট আছে, কলেজ ষ্টুডেণ্ট আছে, তাৰপিছত দুখীয়া লোকেল মানুহ ইমান আছে, যাবই নোৱাৰে নহয়। কিমানজনৰ গাড়ী আছে, এনেতো গাড়ীত যাব ওলাই যাব পাৰে, বাকীকেইটা টমটমত যাব। টমটমটো আধা ডুবি যায়, কেনেকৈ যাব মানুহ? পাৰ কৰিব নোৱাৰি নহয় ৰাস্তাটো। এইটো একদম ৰাস্তাটো সোনকালে লাগে। আৰু ৰাস্তা আৰু এইখন কি কয় ড্ৰেইনটো একদম মানে এক দিনত মানে কিবা কৰি দিব লাগে, সলিউশন লাগে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।